আজি আমি শিকিম অনুশীলনী 7.1 4 নম্বৰ 3 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা 4 নম্বৰত কি কৈছে L আৰু M দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বাংগসমূহ ত্ৰিভুজ CDA তো এটো লিখিম আমি এনেকে দিয়া আছে আমাৰ দুযোৰ সমান্তৰাল ৰেখা দুযোৰ সমান্তৰাল ৰেখা কি আছে L M আৰু PQ এ ADBC A, D, B আৰু C বিন্দুত কটাকটি কৰিছে C বিন্দুত কটাকটি কৰিছে আৰু এচিৰ জৰিয়তে দুটা ত্ৰিভুজ উৎপন্ন হৈছে এচিৰ জৰিয়তে দুটা ত্ৰিভুজ উৎপন্ন হৈছে প্ৰমাণ কৰিব লাগে ত্ৰিভুজ A B C সৰ্বাংগসমূহ ত্ৰিভুজ CDA এটো আমাৰ প্ৰমাণ কৰিব লাগে প্ৰমাণ L আৰু M ৰেখা দুডাল সমান্তৰাল হিচাপত আছে প্ৰমাণ L আৰু M ৰেখা দুডাল সমান্তৰাল L আৰু M ৰেখা দুডাল সমান্তৰাল মানে হয় মানে ৰেখা দুডালৰ মাজৰ যিখিনি গেপছ মানে দূৰত্ব সেই দূৰত্বখিনি সমান থাকিলে হেতু সমান্তৰাল বুজায় সমান আৰু সমান্তৰাল দুটা বেলেগ বস্তু সমান্তৰাল হ'বলৈ হলে মাজৰ যিখিনি দূৰত্ব যেনে L আৰু M ইয়াৰ মাজৰ দূৰত্ব কি আছে সমান আছে সেই কাৰণে এই দুটা সমান্তৰাল বুলি কৈছে L আৰু M ৰেখা দুডাল সমান্তৰাল AC ছেদক L আৰু M এমক ক্ৰমে
এল আৰু এমক ক্ৰমে এ আৰু চি বিন্দুত কটাকটি কৰিছে। চি বিন্দুত কটাকটি কৰিছে। বিন্দুত কটাকটি কৰিছে আৰু একেদৰে পি কিউ একেকেইটা বিন্দুত ছেদ কৰিছে। বিন্দুত ছেদ কৰিছে। একেকেইটা বিন্দুত ছেদ কৰিছে। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA-ত কি আছে? এংগল BAC সমান এংগল DCA। এইটো হ'ল একান্তৰ কোণ, একান্তৰ অন্তকোণ। একান্তৰ অন্তকোণ। AC সমান CA, AC সমান CA, এইটো কি হ'ব? সাধাৰণ বাহু। সাধাৰণ বাহু। সাধাৰণ বাহু। এংগল DAC সমান এংগল BCA, DAC সমান BCA, এইটো একান্তৰ অন্তকোণ। একান্তৰ অন্তকোণ। একান্তৰ অন্তকোণ। এতেকে ত্রিভুজ ABC সৰ্বাংগসমূহ ত্রিভুজ CDA। শর্তটো হল কু বা কু সৰ্বসমতাৰ বিধি। সৰ্বসমতাৰ বিধি। এইটো হ'ল 4 নম্বৰ এনসাৰ। এইটো আমাৰ প্ৰমাণ কৰিব দিছিলে, এইটোৱে প্ৰমাণ কৰা হ'ল বা এইটো দেখুওৱা হ'ল।